ট্ৰেকত নহয় শ্বুটিং ৰেঞ্জত ব্যস্ত হিমা দাস হাতত এয়াৰ পিস্তল লৈ হিমাৰ অনুশীলন বিশ্বৰ এথলেটিক খেল জগতৰ এক প্ৰকাৰ চাঞ্চল্য সৃষ্টিকাৰী হিমা দাস বৰ্তমান এথলেটিক্স নহয় ব্যস্ত হৈ আছে শ্বুটিঙত কাহিলীপাৰাৰ আসাম ৰাইফল এছ'চিয়েশ্যনৰ শ্বুটিং ৰেঞ্জত দৌৰাণী হিমাৰ জোৰদাৰ অনুশীলন ট্ৰেক এণ্ড ফিল্ডৰ সমানে শ্বুটিঙতো পাৰদৰ্শী হিমা এদিনৰ অনুশীলনতে 25 মিটাৰ এয়াৰ ৰাইফলছত অৰ্জন 8 পইণ্ট ইটোত আহিছে মোৰ 8 পইণ্ট আহিলে 3-4 মান 8 স্ক'ৰ কৰিছিলোঁ বন্দুকৰ শব্দই ৰোমাঞ্চিত কৰিলে স্বৰ্ণকন্যাক ছাৰেও মাৰিছে নিপুণ ছাৰে প্ৰথমবাৰ মাৰিছেনে আপুনি মানে প্ৰথমবাৰ নহয় আগতে এনেই আপোনাৰ হেৰি মাৰি থাকে এই আপোনাৰ অৰ্ণিয়মাক ছেট আমাক মানে যেতিয়া দৌৰিব দিয়ে ন ষ্টাৰ্ট গান ফুটাই আজি আহিলে অনাই একদম আছলি গান পঠাই দিছোঁ ষ্টাৰ্ট গানৰ যিটো হেৰি তাৰ সেইটোৰ মতে ইয়াৰ মাজত কি পাৰ্থক্য সেইটো মানে এটা ষ্টাৰ্ট গানটো তোমালোকে দৌৰিব লাগিব এইটোৰ মাজত পাৰ্থক্য আছে বহুত পাৰ্থক্য আছে যেতিয়া ইণ্টাৰনেশ্যনেল লেভেলৰ হয় তেতিয়া এটা ঠাচকৈ শব্দ হয় আৰু এইটো ধম শব্দ হয় তো তাৰ লগত হেৰি আছে কিন্তু নেশ্যনেলত যিখিনি হয় সেইখিনি অকল খালি চাউণ্ডটো হয় এই ৰেঞ্জৰ পৰাই যাত্ৰা আৰম্ভ কৰি বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিছিল আন এজন অসম সন্তান হৃদয় হাজৰিকাই প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত একেলগে দুই বিশ্ব চেম্পিয়ন সীমা সন্দৰ্ভত কি ক'লে হৃদয় হাজৰিকাই শুনক এইটোতো আৰু এদিনততো নহয় কথা কিন্তু হয় আঠালৈকে স্ক'ৰ কৰিছে ভালেই কৰিছে আজি ট্ৰেইনিং কৰে ইয়াতো আহি যাব পাৰিব পিছে ৰহস্যৰ ভেদ আঁতৰাই সীমাই শেষত ক'লে এয়া আচলতে অৱসৰ বিনোদনহে ট্ৰেক এণ্ড ফিল্ডত নতুন উদ্যমেৰে যাত্ৰা অব্যাহত ৰাখিব অসমৰ স্বৰ্ণকন্যাই 25 মিটাৰ পিষ্টল আৰু তাই সেইটো খুব ফূৰ্তি পাইছে শব্দটো হোৱাৰ কাৰণে আৰু আমি আশা ৰাখিছোঁ যে এই আচলতে এই যিখন আমাৰ গুৱাহাটীৰ আসাম ৰাইফল শ্বুটিং এছ'চিয়েশ্যনৰ যিখন শ্বুটিং ৰেঞ্জ আছে কাহিলীপাৰা ৰেঞ্জত এই ৰেঞ্জত আছে এই কাহিলীপাৰা ৰেঞ্জত মই কেমেৰা পাৰ্চন নিপু আৰু আছিকৰ সৈতে এই কাহিলীপাৰা ৰেঞ্জৰ পৰা মই প্ৰণয় বৰদলৈ প্ৰাগ নিউজ